ভেৰগাঁৱৰ আটাৰীঘাটত UPPL দলত 5 শতাধিক লোকৰ যোগদান। মুখ্যমন্ত্ৰীয়ে BTRত অকলে নিৰ্বাচনত নামিব বুলি ঘোষণা কৰাৰ পিছতে উঠি পৰি লাগিছে UPPL দলো অকলে যুঁজত নামিবলৈ। দিনে নিশাই একাকাৰ কৰি প্ৰতিদিনে ন কৌশল অৱলম্বন কৰি পুনৰবাৰ বড়োভূমি দখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে শাসক গোষ্ঠীৰ UPPL দলে। UPPLৰ ক্ৰমাগত উত্থানত শংকিত হৈ পৰিছে বিজেপি আৰু BPF। BTCত পুনৰ হাজাৰ হাজাৰ লোকৰ আস্থাৰ আন এক নাম হৈ পৰিছে প্ৰমোদ বড়ো। EM দাওবাইচা বড়োৰ দাবী। EM দাওবাইচা বড়োৰ উপস্থিতিত 32 নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আটাৰীঘাট VCDC BPF আৰু বিজেপি দলৰ পৰা দল ত্যাগ কৰি প্ৰায় 5 শতাধিকৰো অধিক পুৰুষ মহিলা দলে বলে যোগদান কৰে UPPL দলত। আজি মাত্ৰ নহয়, আজি বহুকেইটা মাহা আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি BTR চৰকাৰখন চলি আছে আৰু UPPL দল যিটো আমাৰ ৰাজনৈতিক দল আছে, ইয়াৰ নীতি আৰু আদৰ্শ লগতে যি উন্নয়নমূলক কাম কৰা, যি আমাৰ BTC অঞ্চলৰ শান্তি যি শৃংখলা সেইটো বজাই ৰখাৰ যি মানে সেইখিনি কাম কাজ যে ছাকচেছ হৈছে, এইবিলাক আমাৰ সাধাৰণ ৰাইজে মাত্ৰ নহয়, যিসকল বিভিন্ন সমাজকৰ্মীয়ে হওক, বিভিন্ন দলত থকা যিমানখিনি ৰাজনৈতিক নেতা কৰ্মী আছে, তেওঁলোকে সকলোৱে সন্তুষ্ট হৈছে। আৰু এই সন্তুষ্ট হৈ আজি শিল ঢল ভাঙি আজি কেইটামান মাহা ধৰি আমাৰ UPPL দলত বহুকেইজন ব্যক্তি যোগদান কৰি আছে। আৰু আজি সেই হিচাপে এই আটাৰীঘাট প্ৰাইমাৰীৰ অন্তৰ্গত তথা VCDCৰ অন্তৰ্গত আজি 500তকৈও অধিক বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি আমাৰ UPPL দলত যোগদান কৰিছে। গতিকে আমি খুব আদৰিছোঁ, আমি আশা ৰাখিছোঁ যিখিনি ৰাজনৈতিক দলৰ পৰা আহি আমাৰ তাত যোগদান কৰিলে তেওঁলোকক লৈ ফালে যাতে আমি এই BTCখনৰ কাৰণে আমাৰ এই অঞ্চলৰ কাৰণে উন্নয়নমূলক কামৰ লগতে আমি যিকোনো কাম কাজ যাতে আমি কৰি যাব পাৰোঁ, তাক আমি আশা ৰাখিছোঁ। সেইটো নিজা নিজা ৰাজনৈতিক দলৰ এটা নীতি আৰু আদৰ্শ থাকে সকলোৰে। এতিয়া ৰাষ্ট্ৰীয় দল আমাৰ দুটা আছে আমি জনাত, BJP আৰু কংগ্ৰেছ। গতিকে আমাৰ এই অঞ্চলত আঞ্চলিক দলটোৱে ৰাইজে বিচাৰে, কাৰণ আঞ্চলিক দলটোৱে সাধাৰণ ৰাইজৰ কাম কাজ কি অভাৱ অভিযোগ সেইটো গম পায়। কাৰণ আমাৰ হাইকমাণ্ড হ'ল কোকৰাঝাৰ, ৰাষ্ট্ৰীয় দলবিলাক হ'ল দিল্লীৰ হাইকমাণ্ড। গতিকে দিল্লীৰ পৰা অহা কিছুমান কামানবিলাক আমাৰ এই গ্ৰাম্য অঞ্চলবিলাকৰ লগত নিমিলে, কিন্তু আমাৰ কোকৰাঝাৰৰ পৰা অহা আমাৰ এই অঞ্চলতে আমাৰ পলিচিবিলাক সৃষ্টি হয়। ইয়াৰ সাধাৰণ ৰাইজৰ দুখীয়া পৰিয়ালবিলাকৰ দুখ সুখ যিকোনো বেদনাবিলাক আমাৰ এই অঞ্চলত থকা মানুহবিলাকহে গম পায়। গতিকে এই অঞ্চলত থকা মানুহখিনিয়ে আঞ্চলিক দলটো জন্ম দিছে। গতিকে সেই আঞ্চলিক দলটোৱে আজি ৰাইজৰ কাৰণে খুব ভাল কাম কৰি আছে আৰু আঞ্চলিক দল হিচাপে আমাৰ UPPL দলে খুব সুন্দৰকৈ কাম কৰি আছে, আমি দেখিবলৈ পাইছোঁ আৰু আমি কাম কৰি আছোঁ। গতিকে ইয়াতো কোনোবা ৰাষ্ট্ৰীয় দল যিটো আমাৰ BJP আৰু UPPL যিহেতু BTCৰ এলায়েন্সত এতিয়া চৰকাৰ চলি আছে, আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ক'ৰবাত নিউজবিলাকত দেখিবলৈ পাইছোঁ সন্মানীয় আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইদিনা ঘোষণা কৰিছে যে আমি BTCত নিজাববীয়াকৈ ইলেকশ্যন খেলিম। এইটো সাধাৰণ কথা, কাৰণ কোনো দলেও কাৰো দলৰ লগত মানে কি কাৰোবাৰ দলৰ লগত জীয়াই নাথাকে। গতিকে নিজা নিজা নীতি আৰু আদৰ্শ আছে, সেইটো নিজা নিজা খেলিবই। আৰু আমাৰ UPPL দলেতো আগৰ পৰা খেলি আহিছে, এতিয়াও আমি খেলিম। আৰু আমাৰ সম্পূৰ্ণ আশাবাদী UPPL দলে আজিৰ তাৰিখত যদিও ইলেকশ্যন হয় নিজাববীয়াকৈ আমাৰ চৰকাৰ কৰিব পৰা আমাৰ বিন্দাছ আমাৰ জিকিবলৈ গৈ আছে। আমি এইটো মানে আঙুলিত হিচাপ কৰি আমি পোৱা যায়। সঁচাকৈ আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দিনে নিশা কাম কৰি আছে, ৰাতি আৰু দিন তেখেতৰ কাৰণে এটাই হয়। গতিকে সেই এটা লক্ষ্য ৰাখি পেলাই কাম কৰি আছে, যাৰ কাৰণে BTR অঞ্চলত এটা ৰাজনৈতিকভাৱে এটা জাগৃত হৈছে, চৰকাৰৰ প্ৰতি মানুহৰ বহুত আকৃষ্ট হৈছে। আৰু সেইটো লক্ষ্য ৰাখি পেলাই আজি
আমাৰ 32 নং ভেৰগাঁও সমষ্টিৰ আটাৰীঘাট PCDCৰ অন্তৰ্গত 5,000 মানুহ আমাৰ UPPL দলত যোগদান কৰিছে আমিও বহুতখিনি কাম কৰি আছোঁ মাটি বাৰীৰ সমস্যাৰ পৰা আদি কৰি যিসকল গাঁৱত কোনো দিন সমাধান নোহোৱা কিছুমান সমস্যাবিলাক আমি সমাধান কৰিবলৈ গৈ আছোঁ সেইটো ৰাইজে আকৃত হৈছে ৰাইজে তাত এট্ৰেকশ্যন হৈছে আৰু এট্ৰেকশ্যন হৈ পেলাই আমাৰ দলত দিনে দিনে যোগদান কাৰ্যসূচী বাঢ়ি গৈ আছে বহুত মানুহে UPPL দলক মানে বিভিন্ন ডাঙৰ ডাঙৰ ৰাজনীতিকৰ নেতাবিলাকে আণ্ডাৰ এষ্টিমেট কৰিছিলে যে দল দুৰ্বল হৈ গ'ল বা দলৰ মিলিজুলি আমি এখন মজবুত আটাৰীঘাট প্ৰাইমাৰী গঠন কৰাৰ দিশে আগবাঢ়িছোঁ আৰু আপোনালোকৰ সহায় সহযোগ সকলোৰে পৰা কামনা কৰিছোঁ আৰু EM ছাৰৰ যিটো কৰ্মৰাজি এই কৰ্মৰাজি আমাৰ জনসাধাৰণক সঁচাকৈ আপ্লুত কৰিছে সঁচাকৈ ভাল লাগিছে আমাৰ আটাৰীঘাটত নৱনিৰ্মিত এই VCDCটো হ'ল আটাৰীঘাট অঞ্চলত বহুকেইটা কাম হ'ল আৰু এই কামসমূহৰ প্ৰতি ৰাইজৰ এটা বিশেষ মৰম আমাৰ ডাবুইছা ছাৰৰ প্ৰতি আহিল আৰু সেই তাৰে পৰিণতিত আজি আমি 5 শতাধিক লোকক জইনিং কৰাৰ বাবে সক্ষম হ'লোঁ হৈছে BJP দলৰ পৰাও হৈছে আৰু আমাৰ যিটো মাটিৰ সমস্যা এই দীৰ্ঘদিনীয়া মাটিৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত আগভাগ লোৱাৰ বাবে BTC চৰকাৰক আমাৰ ৰাইজে খুবেই ভাল পাইছে খুব আন্তৰিকতাৰে আঁকোৱালি লৈছে দলটিক ধন্যবাদ চৰকাৰৰ দ্বাৰা যিবিলাক নেকি আমাৰ ইয়াতে কাৰ্যকলাপ হৈছে বা উন্নতি হৈছে যিটো নেকি আমাৰ বহু বছৰ ধৰি আশা কৰি থকা যিটো নেকি মাটিৰ সমস্যা সেইটো সমাধানাৰ্থে আমাৰ UPPL চৰকাৰে যিটো ষ্টেপ লৈছে তাৰ কাৰণে আমি নথৈ আনন্দিত সবৰে কাৰণে ৰাইজৰ কাৰণে চিন্তা কৰি কাম কৰে ভাল কৰে কিন্তু তাৰে কামনা কৰি এতিয়া আঞ্চলিকতা বা দলটো লাগে আমাৰ ৰাষ্ট্ৰীয় দলৰ ইয়াতে প্ৰয়োজন নাই আমি জানাত আমাৰ যিখিনি কৰিব লগা ভালেই কৰি আছে গোটেইখিনি তাতে আৰু বেলেগ দলৰ আমাৰ প্ৰয়োজন নাই ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম